বেপাৰ চলাই আছো মই সালাম বস ফেণ্টাষ্টিক কাম কৰিছ তই মইতো ভবাই নাছিলো লোকে নভবা কামবোৰ কৰি মই বৰ ভাল পাওঁ এইবোৰ মানুহৰ কি বিশ্বাস আছে रत्नाकर नामটো শুনাই হোগা रत्नाकर তো যতীন বৰাই ডাইৰেক্ট কৰা এখন জনপ্ৰিয় অসমীয়া সিনেমা তো ভাই লওক এই সিনেমাখনৰ বিষয়ে আমি সকলো কথা আলোচনা কৰিম টেনশ্যন নাই এ টু জেড মানে কি ইয়াৰ মানে কি কোনে লিখিছিল ডাইৰেক্ট কোনে কৰিছিল এণ্ড টপ কাষ্টাৰ কোনে কোনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে চ' উই উইল ডিছকাছ এভৰিথিং ইন দিছ ভিডিঅ' এই ভিডিঅ'টোত আমি সকলো কথা আলোচনা কৰিম বাট কিন্তু বুলি কথা এটা আছে ভাই লওক তো কিন্তু এই সিনেমাখনৰ মানে কি সেইবোৰ ডিটেইলছ হোৱাৰ আগতে মানে কি এই সিনেমাখনৰ চাই লওক কিছু ডিটেইলছ মানে কিছু মুহূৰ্ত দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰত্নাকৰ চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰত্নাকৰ বুজা হোৱাৰে পৰা মই সপোন দেখি আহিছোঁ মোৰ মনৰ মানুহজন কিন্তু নিৰ্ভেজাল হ'ব লাগিব এইখনে মোৰ আশ্ৰম অন্তৰখন চাফা হ'ব লাগিব ঠিক তোমাৰ দৰে তেজৰ সম্বন্ধবোৰে আমাক এৰিলে আমাক নিজৰ গাঁঠিৰ ধন ভাঙি খুৱাইছে বোৱাইছে নমৰালৈকে জীৱনটো উপভোগ কৰিবলৈ শিকাইছে সি আমাৰ কাৰণে মানুহ নহয় ভগৱান কথা তেনেকুৱা কি ঘটনা ঘটিল যে তই একেবাৰে ৰূপ সলাই বাল্মীকি হৈ গলি মইতো আৰু আপোনাৰ পোহনীয়া কুকুৰ নহয় যে যেতিয়া তেতিয়া বিস্কুট দলিয়াই দিব আৰু মই নেগুৰ জোকাৰি জোকাৰি খাবলৈ আহিম এইবোৰ মানুহৰ কি বিশ্বাস আছে তহঁতৰ দৰে পৰুৱাবোৰক মাৰি অযথা ৰত্নাকৰ হ'বলৈ মন নাই এইবোৰ কি দেখিলো মই কোনটো সঁচা কোনটো মিছা লওক এইটো আছিলে মানে কি ৰত্নাকৰ চিনেমাখনৰ মানে কি এটা ছটা মোটা ট্ৰেইলাৰ দেখিলে আৰু তো যি কি নহওক ভাই লওক এতিয়া মানে কি চাই লওক মানে কি এই চিনেমাখনে বৰ্তমানলৈ IMDbত কিমান ৰেটিং পাইছে তাৰপিছত মানে কি সেই মানে কি লিখিছিল কোনে এণ্ড ডাইৰেক্টৰ কোন হয় চ' এভৰিথিং বলক চাই লওক মানে কি ইন ডিটেইলছত ৰত্নাকৰ তো এই চিনেমাখনৰ আপোনাৰ মানে কি IMDb ৰেটিং পাইছে কিমান 6.2 ৰেটিং পাইছে আউট অফ 10 10ৰ ভিতৰত 6.2 ৰেটিং পাইছে আৰু বভি ৰেটিং কৰিছে কিমান জনে ৰেটিং কৰিছে আপোনাৰ 165 জনে ৰেটিং কৰিছে ৰেটিং পাইছে 6.2 10ৰ ভিতৰত 6.2 মানে 6.2 তো যি কি নহওক ভাই লওক এই চিনেমাখনৰ যদি আপুনি এতিয়া ডাইৰেক্টৰ চাই তো ডাইৰেক্টৰ দেখিব এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ যতীন বৰা নিজে ডাইৰেক্টৰ মানে যতীন বৰা ডাইৰেক্টৰ এণ্ড ৰাইটাৰ মানে লিখিছিল এই চিনেমাখন কোনে লিখিছিল আপোনাৰ অভিজিত ভট্টাচাৰ্যই লিখিছিল আৰু ষ্টাৰিং কৰিছে কোনে তো ষ্টাৰিং কৰিছে আপোনাৰ যতীন বৰা বৰ্ষাৰাণী বিষয়া এণ্ড নিশিতা গোস্বামী ঠিক আছে তো দেখিলে ভাই লওক এইখিনি আছিল মানে কি ৰত্নাকৰ মুভিখনৰ কিছু ডিটেইলছ বলক এতিয়া চাই লওক মানে এই চিনেমাখনৰ মানে ৰত্নাকৰ চিনেমাখনৰ টপ কাষ্টাৰ কোন মানে কি এই চিনেমাখনত কোনে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং বলক চাই লওক মানে কি ইন ডিটেইলছত মানে কি ওৱান বাই ওৱান ইন ডিটেইলছত মানে কি চাই লওক মানে কি কোনে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে বলক চাই লওক তো এইখন চিনেমাত কাষ্টিং কৰিছে আপোনাৰ বৰ্ষাৰাণী বিষয়া আৰু বৰ্ষাৰাণী বিষয়াই কাষ্টিং কৰিছে আপোনাৰ কি মানসী নামেৰে মানসী তাৰপিছত আছে নিশিতা গোস্বামী আৰু নিশিতা গোস্বামী আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ ডেইজি নামেৰে ডেইজি তাৰপিছত আছে যতীন বৰা আপোনাৰ জয়ন্তৰ নামেৰে কাষ্টিং কৰিছে এই চিনেমাখনত যতীন বৰাই তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ চেতনা দাস সকলোৱে চিনি পায় চেতনা দাস ওৱান অফ দ্য মষ্ট পপুলাৰ কমেডিয়ান ইন এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি তো যিয়ে নহওক চেতনা দাস আৰু ই কাষ্টিং কৰিছে এই চিনেমাখনত আপোনাৰ অল এজ হোম কিবাকিবি চেতনা দাস ঠিক আছে তাৰপিছত আছে এইটো বিষ্ণু খাৰঘৰীয়া
তাৰপিছত আছে আপোনাৰ এইটো হিৰণ্যটেকা আৰু অন্তিমজন মানে লাষ্টজন আছে আপোনাৰ ৰীণা বৰা আৰু ৰীণা বৰাই আপোনাৰ কাষ্টিং কৰিছে অল এজ হোম হিচাপে ঠিক আছে চ' এইকেইজন আছিলে আপোনাৰ এই মানে কি ৰত্নাকৰ চিনেমাখনৰ মানে কি টপ কাষ্টাৰ অফ দ্য মুভি ৰত্নাকৰ যি কি নহওক ভাই লোক বাকী আৰু কমনো কি ভাই লোক তো দেখিলে আৰু মানে কি বাকী এটা এণ্ড অফ দ্য ভিডিঅ' মই এটাই কথা ক'ম আপোনালোকক মানে কি এই চিনেমাখন বৰ্তমানলৈ কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰিলে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লোক বাকী আৰু বেলেগকৈ আৰু বেছি নকওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে চ' অভিয়াছলি এটা যোৱাৰ আগতে লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो